আজি বিশ্ব দিব্যাংগ দিৱস। শিৱসাগৰৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান কমোডালয়ত আজি বিশ্ব দিব্যাংগ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। উপলক্ষে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালি আয়োজন কৰা হয়। উল্লেখযোগ্য যে আজি বিশ্ব দিব্যাংগ দিৱসৰ লগতে কমোডালয়ৰ 14 সংখ্যক প্ৰতিষ্ঠা দিৱসৰো উদযাপন কৰা হয়। শিৱসাগৰৰ পৰা ৰজনীকান্ত পাংগিঙৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ অসম। ইয়াৰ পাছত ষ্টুডেণ্ট আৰু কোনোবা ৰৈ গৈছে নেকি? ছাত্ৰ ছাত্ৰী আমাৰ ছাত্ৰ ছাত্ৰী ভেকচিন প্ৰতিযোগিতা সামৰণি কৰিছে। আমাৰ দেশৰ লগতে সংগতি ৰাখি আমি আমাৰ শিশুসকলৰ দ্বাৰা ভেকচিন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল আৰু তেওঁলোকে শব্দৰ লগত জ্ঞান নাই। আজি 3 ডিচেম্বৰ বিশ্ব দিব্যাংগ দিৱস, লগতে কমোডাল আজি আমাৰ কমোডালৰ এটা বৰ আনন্দৰ দিন আৰু লগতে আজি বিশ্ব দিব্যাংগ দিৱস। বিশ্ব দিব্যাংগ দিৱসৰ বাবে সকলোলৈ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি কমোডালয়ে আহি 2011 চনৰ পৰা 14টা বৰ্ষ সম্পূৰ্ণ কৰিছে। যিহেতু 2011 বৰ্ষৰ 3 ডিচেম্বৰ দিনাখনেই কমোডালয়ৰ আৰম্ভ হৈছিলে আৰু সেই দিন ধৰি বহুত যথেষ্ট জ্বালা যন্ত্ৰণাৰ মাজেৰে বিভিন্ন সংঘাতৰ মাজেৰে আমি কমোডালয়ক আগবঢ়াই নি আজি 14টা বৰ্ষ সম্পূৰ্ণ কৰি 15 বৰ্ষত ভৰি দিছেহি। আৰু বিশেষকৈ আমি দিব্যাংগ লোকসকলৰ বাবে তেওঁলোকৰ সকলো ধৰণৰ উন্নতিৰ বাবে আমি এটা ডাঙৰ লক্ষ্য লৈ পেলাই আৰম্ভ কৰিছিলোঁ আৰু সেই লক্ষ্যৰ পৰা আমি আজিও আঁতৰা নাই। সেই লক্ষ্যৰে আমি আমাৰ যাত্ৰাৰ বাট বুলিছোঁ। লগতে কিন্তু আমাৰ বিশেষভাৱে প্ৰয়োজন সম্পন্ন শিশুসকল আমাৰ মাজলৈ আহিল। গতিকে আমাৰ মাজত এতিয়া বিশেষভাৱে সক্ষম শিশুৰ লগতে বিশেষ প্ৰয়োজন সম্পন্ন যিসকল শিশুক সেৱা শুশ্ৰূষাৰ প্ৰয়োজন, বিভিন্ন ধৰণৰ তেওঁলোকৰ সুৰক্ষিত অৱস্থাত ৰখাৰ যি প্ৰয়োজনীয়তা আছে, তেনে শিশুসকলক আমাৰ মাজত আমাৰ কমোডালয়ত আৱাসিক হিচাপে আছে। সেই সকলো শিশুকে লৈ আজিৰ দিনটো আমাৰ বৰ্ষপূৰ্তি আৰু বিশ্ব দিব্যাংগ দিৱস হিচাপে আমি পালন কৰিছোঁ। ৰাতিপুৱাই আমাৰ পতাকা উত্তোলন হ'ল, যিহেতু আমাৰ আজি বৰ্ষপূৰ্তিও। গতিকে আমাৰ কমোডালয়ৰ পতাকা উত্তোলন কৰিলে আমাৰ সভাপতি কেভি নাগেশদেৱে। তাৰপিছতে আমাৰ বন্তি প্ৰজ্বলন আছিলে আমাৰ প্ৰয়াত শিল্পী হিয়াৰা মথু সকলোৰে জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন হৈ গ'ল। তাৰপিছতে আমাৰ ল'ৰা-ছোৱালী সাধাৰণ শিশুসকলৰ মাজত মিউজিক চেয়াৰ সংগীত চকীৰ প্ৰতিযোগিতা হৈ গ'ল। আৰু তাৰপিছতে আমাৰ দিব্যাংগ শিশুসকলক বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি আমি তেওঁলোকক প্ৰত্যেকজন শিশু ভেকচিন প্ৰতিযোগিতাই ভাগ ল'লে। তেওঁলোকে বিভিন্ন ধৰণৰ বেশভূষাৰে তেওঁলোকৰ পাৰদৰ্শিতাৰে তেওঁলোকৰ ক্ৰিয়াকলাপ কৰি দেখুৱালে। আৰু সেইটো হ'ল আমাৰ চতুৰ্থ কাৰ্যসূচী। তাৰপিছতে আমাৰ এতিয়া এটা 30
1:30 বজাৰ পৰা আমাৰ মুকলি অনুষ্ঠান আছে। সেই অনুষ্ঠানতে আমি আমাৰ বিশেষ ব্যক্তিসকল যিসকলে কমোডালয়ক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় সহযোগিতাও আগবঢ়াইছে, দিহা পৰামৰ্শৰে আমাক আগবাঢ়ি যোৱাত যথেষ্ট অৰিহণা আছে, তেখেতলোককো আমি সম্বৰ্ধনা জনাম। লগতে আমাৰ দুগৰাকী প্ৰাক্তন সভানেত্ৰীকো আমি সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী ৰাখিছোঁ। তাৰপিছতে সন্ধিয়ালৈ আমাৰ এটি সাংস্কৃতিক অনুষ্ঠান আছে, যি অনুষ্ঠানত বিশেষকৈ আমাৰ শিশুসকলেই ভাগ ল'ব। বিশেষভাৱে সক্ষম শিশুসকলৰ এখন ধুনীয়া নাটিকা আছে শকুন্তলাৰ ওপৰত, আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আমি সেই অনুষ্ঠানটোৰ নাম ৰাখিছোঁ মায়াবিনী ৰাতি এমুঠি জোনাক। আৰু এইদৰে আমাৰ দিনজোৰা কাৰ্যসূচী আজি আমাৰ